লগতে অসমৰ মূৰৰ ওপৰত যি 134টা যি নদীবান্ধ বনাই আছে এই নদীবান্ধ ভাঙি দিবৰ কাৰণে আজি আমি ৰাইজৰ দলে ধেমাজিত নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰতিমূৰ্তি দাহ কৰি প্ৰতিবাদ জনাইছোঁ আৰু লগতে ক'ব খুজিছোঁ যে মানুহক মৃত্যু মুখলৈ ঠেলি দি যি নদীবান্ধ নিৰ্মাণ কৰি আছে এই নদীবান্ধে কিন্তু অসমৰ মানচিত্ৰৰ পৰা ধেমাজি লখিমপুৰ ঢকুৱাখানা মাজুলীক নোহোৱা কৰি দিব গতিকে যি জলম্মা সদৃশ নদীবান্ধ নিৰ্মাণ কৰি আছে এই নদীবান্ধটো ভাঙি দিবৰ কাৰণে কৈছোঁ সময় থাকোঁতে কথাবোৰ ভাবক অখিল গগৈ ডাঙৰীয়াই ভৱিষ্যতবাণী দি থৈছে যে যদি NSPC বৃহৎ নদীবান্ধ নিৰ্মাণ কৰে তেতিয়াহ'লে ধেমাজি লখিমপুৰ মৰুভূমিলৈ ৰূপান্তৰিত হ'ব আৰু তাৰে যি আগজাননী আমি এতিয়া পাইছোঁ গতিকে আমি ক্ষোভত ভাগি পৰিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ তেওঁ কথাখিনি সময় থাকোঁতে অনুভৱ কৰক নৰেন্দ্ৰ মোদী ডাঙৰীয়াক কৈ দিয়ক যে আমি নদীবান্ধ নামানো অসমৰ মানুহে নদীবান্ধ নিবিচাৰে লখিমপুৰ যি নিপকো যি আপোনাৰ নদীবান্ধ ৰঙানদীপত যি নদীবান্ধ আছে 405 মেগাৱাটৰ এই নদীবান্ধটো আপোনালোকে দেখিছে পানী খুলি দিয়াৰ পিছত লখিমপুৰত কেনেকুৱা এটা হাহাকাৰময় পৰিৱেশ যি দুৰ্যোগ আহিছে এই দুৰ্যোগৰ ফলত দেখিছে সপোনৰ ঘৰখন উটি গৈছে কিমান মানুহৰ ক্ষয় ক্ষতি হৈছে এই কথাবোৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে লখিমপুৰত আহি অনুভৱ কৰিছে আৰু তেখেতে আশ্বাস দিছে যে মানুহক সহায় কৰিব তেখেতক আমি আদৰণি জনাইছোঁ কিন্তু তেখেতে কওক যে ভৱিষ্যত মানুহৰ নিৰাপত্তা খাতিৰত নদীবান্ধ বন্ধ কৰি দিয়ক ভাঙি দিয়ক NSPC নদীবান্ধ ভাঙি দিয়ক চিৰাং নদীৰ ওপৰত যি এছিয়া মহাদেশৰ ভিতৰত 12,000 যি মেগাৱাট উৎপন্ন কৰিবৰ কাৰণে সৰ্ববৃহৎ নদীবান্ধ বনাই আছে এই নদীবান্ধটো ভাঙি দিয়ক অসমৰ মূৰৰ ওপৰত যি 134টা নদীবান্ধ বনাই আছে বা পৰিকল্পনা কৰিছে এই কামবোৰ তেখেতলোকে বন্ধ কৰক মানুহক নিৰাপত্তা দিয়ক আমি জীয়াই থাকিব খোজোঁ আমাৰ অসমখনক আমি অসমৰ মানচিত্ৰৰ পৰা ভাৰতৰ মানচিত্ৰৰ পৰা নোহোৱা কৰিবৰ কাৰণে যি ষড়যন্ত্ৰ কৰিছে বিজেপি চৰকাৰে যি আমাৰ সম্পদসমূহ আপোনাৰ বেপাৰীৰ হাতত বিক্ৰী কৰিছে ইয়াৰ বিৰুদ্ধে আজি আমি নৰেন্দ্ৰ মোদী পুতলিকা দাহ কৰি স্পষ্টভাৱে কৈছোঁ আমি নদীবান্ধ নেমানো আৰু এই নদীবান্ধ ভাঙি দিব লাগিব ধেমাজি মানুহৰ অস্তিত্ব ৰক্ষাৰ কথা আছে জীৱন মৰণৰ কথা আছে গতিকে আমি যুঁজিবলৈ আহিছোঁ যুঁজিম আৰু নদীবান্ধ ভাঙি দিম